আমি কেইটামান কথা আপোনালোকক ক'বৰ কাৰণে নিমন্ত্ৰণ জনাইছো। প্ৰথম কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছুইজাৰলেণ্ডলৈ গৈছে। ডাভোছ অৰ্থনৈতিক সন্মিলন হিচাপে বা জনপ্ৰিয় ৱৰ্ল্ড ইকনমিক ফৰামৰ কনফাৰেন্সত তেখেতে অংশগ্ৰহণ কৰিব। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে তেখেতৰ এই ডাভোছ যাত্ৰাক অসমৰ উন্নয়নৰ ক্ষেত্ৰত এটা অভূতপূৰ্ব আৰু যুগান্তকাৰী ইনিচিয়েটিভ বুলি আমি বৰ্ণনা কৰোঁ। কিয়নো ডাভোছলৈ ইমান এক বিশাল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কনফাৰেন্সলৈ যোৱা প্ৰথমজন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰথমে অভিনন্দন জনাইছো। আৰু এই সন্মিলনত মাননীয় মুখ্যমন্ত্ৰীয়ে অসমৰ উন্নয়নৰ কাৰণে, অসমৰ অৰ্থনৈতিক সমৃদ্ধিৰ কাৰণে তাত তেওঁ বিভিন্ন ধৰণৰ প্ৰেজেন্টেশ্যন দিব। আৰু আমি আশা কৰিছো অনাগত দিনত অসমলৈ লাখ লাখ কোটি টকাৰ ইনভেষ্টমেণ্ট ইয়ালৈ আহিব। কিয়নো অসমৰ আন্তঃগাঁথনি আৰু অসমৰ যি সামাজিক ৰাজনৈতিক পৰিৱেশ, ইয়াৰ যিটো আমাৰ মানুহৰ যিটো স্কিল, ইয়াৰ যিটো টুৰিজিম বা ইয়াৰ যিটো আমাৰ কালচাৰ, এইবিলাকে আন্তঃৰাষ্ট্ৰীয় ইনভেষ্টৰক আকৰ্ষণ কৰিব পৰাকে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যোৱা 5 বছৰত অসমে সেইটো ডেভেলপ কৰিছে। আৰু সেই ডেভেলপমেণ্টৰ আধাৰত অসমলৈ বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষ্ঠানসমূহৰ, বিশ্বৰ সৰ্ববৃহৎ দেশসমূহৰ ইনভেষ্টমেণ্ট অনাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মা কামাখ্যা জগতগুৰু শংকৰদেৱৰ এই পবিত্ৰ ভূমিৰ পৰা ইতিমধ্যে ছুইজাৰলেণ্ডলৈ ৰাওনা হৈছে। আৰু তেখেত যেতিয়া উভতি আহিব বহু ভাল খবৰ লৈ আমাৰ মাজলৈ আহিব। আমি আকৌ মাননীয় মুখ্যমন্ত্ৰীক এবাৰ অভিনন্দন জনাইছো। দ্বিতীয় কথা হ'ল, আমি দেখা পাইছো এই যে উন্নয়নৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে অহোপুৰুষাৰ্থ কৰিছে, এই অহোপুৰুষাৰ্থৰ যি প্ৰয়াস, এই প্ৰয়াসক ব্যৰ্থ কৰিবৰ কাৰণে আমাৰ ৰাজ্যখনৰ প্ৰধান বিৰোধী দলসমূহে এটা চেষ্টা চলাই আছে। প্ৰধান বিৰোধী দলসমূহে দেখিছে যে এই হাৰত যদি উন্নয়ন হয় তেতিয়াহ'লে হয়তো অসমত বিৰোধী ৰাজনীতিৰ কোনো ইম্পৰ্টেন্স নাথাকিব, গুৰুত্ব নাথাকিব। সেইকাৰণে তেওঁলোকে অসমীয়াৰ বিৰোধিতা কৰাৰ সমান্তৰালভাৱে অসমৰ উন্নয়নৰো বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে। কিয়নো কংগ্ৰেছৰ মঞ্চত শিৱসাগৰ যোৰহাটক ধুবুৰী বনোৱাৰ ঘোষণা কৰা হয়। কংগ্ৰেছৰ মঞ্চৰ পৰা অসমত দাড়ি, লুংগি, টুপিৰ চৰকাৰ বনোৱাৰ কথা ঘোষণা কৰা হয়। আৰু শেহতীয়াভাৱে কংগ্ৰেছৰ মঞ্চৰ পৰা ছেমি কণ্ডাক্টৰৰ বিৰোধিতা কৰা হৈছে। ইলাভেটেড কৰিডৰ কাজিৰঙাত যি যোৱাকালি প্ৰধানমন্ত্ৰী আধাৰশিলা স্থাপন কৰিলে তাৰ বিৰোধিতা কৰা হৈছে। আৰু অন্যান্য উন্নয়নমূলক যিবিলাক প্ৰজেক্ট আছে সেই উন্নয়নমূলক প্ৰজেক্টৰ বিৰোধিতা কৰা হৈছে। নাভূত নাশ্ৰুত যুক্তিৰে এই গোটেই উন্নয়ন প্ৰক্ৰিয়াক কংগ্ৰেছে বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে কংগ্ৰেছৰ এই বিৰোধিতা কেৱল হতাশাগ্ৰস্ততাৰ কাৰণে হৈছে তেনে নহয়। অসমৰ উন্নয়নৰ বিৰোধী কংগ্ৰেছ আৰম্ভণিৰে পৰা আছিলে। আমি সকলোৱে জানো অসমৰ তেল অসমৰ পৰা পাইপলাইনেৰে বাহিৰলৈ নি অসমৰ তেলৰ আধাৰত বাহিৰত শোধনাগাৰ স্থাপন কৰা হৈছিল। অসমত আমি শোধনাগাৰ পাতিবৰ কাৰণে আন্দোলন কৰিছিলো, আমাৰ মানুহ শ্বহীদ হৈছিলে। অসমত IIT পাতিবৰ কাৰণে আন্দোলন কৰা হৈছিলে, দলং ব্ৰহ্মপুত্ৰৰ ওপৰত পাতিবৰ কাৰণে আন্দোলন কৰা হৈছিল। তাৰ পিছতহে হৈছিলে। কংগ্ৰেছে কেতিয়াও স্ব-ইচ্ছাই অসমৰ উন্নয়নৰ কাৰণে একো কাম কৰা নাই। কংগ্ৰেছৰ নীতিয়ে হ'ল অসমৰ উন্নয়নক বাধা দিয়া, অসমৰ উন্নয়নক স্থগিত ৰখা, অসমৰ উন্নয়ন প্ৰক্ৰিয়াক বিধি পথালি দিয়া। আৰু ইলাভেটেড কৰিডৰৰ বিৰোধিতা কৰি প্ৰদেশ কংগ্ৰেছে এই কথাটো স্পষ্ট কৰি দিলে যে কংগ্ৰেছ দল কেতিয়াও উন্নয়নৰ পক্ষত নাছিল। আৰু অনাগত সময়তো কংগ্ৰেছ দলে কেৱল মিয়াৰ টোকামুদৰ জৰিয়তেহে ৰাজনীতি কৰিব বিচাৰে। তেওঁলোকৰ উন্নয়নৰ প্ৰতি তেওঁলোকৰ কোনো ধাউতি নাই, উন্নয়নৰ প্ৰতি তেওঁলোকৰ কোনো অনুৰাগ নাই, তেওঁলোক উন্নয়ন বিৰোধী। আমি আজি স্পষ্টভাৱে ঘোষণা কৰো কংগ্ৰেছ দল মিয়া ভোট বেংকৰ ওপৰত নিৰ্ভৰশীল আৰু সামগ্ৰিকভাৱে অসমৰ উন্নয়নৰ বিৰোধিতা কৰা এটা ৰাজনৈতিক দল। দিল্লীত যোৱা কেইদিনমান পূৰ্বে
কংগ্ৰেছ দলৰ এখন মিটিং হৈছে। ৰাজনৈতিক দলসমূহে দিল্লীত মিটিং পতাটো কোনো ডাঙৰ কথা নহয়। আজি ৰাতিপুৱাও ভাৰতীয় জনতা পাৰ্টিৰ নতুন দিল্লীলৈ যোৱা অসমৰ নেতৃবৃন্দ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰত একত্ৰিত হৈছে। স্বয়ং সভাপতিয়ে সেইটো সংবাদ মাধ্যমক জনাইছে। কোনো মানে ডাঙৰ কথা নহয় ৰাজনৈতিক দলে দিল্লীত মিটিং পতাটো। ইম্পৰ্টেণ্ট কথাটো হ'ল যে দিল্লীৰ মিটিঙৰ সিদ্ধান্ত, যিটো সিদ্ধান্ত কংগ্ৰেছ দলে লুকুৱাই ৰাখিছে, সংবাদ মাধ্যমক জানিবলৈ দিয়া নাই, সেই সিদ্ধান্তটো হ'ল যে আপোনালোকে লক্ষ্য কৰিছে দিল্লী যোৱা 16 জানুৱাৰীৰ পিছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কোনো ফেচবুক লাইভ কৰা নাই। নহলে ৰাতিপুৱা শুই উঠিয়েই বিৰোধী দলপতিয়ে ফেচবুক লাইভ কৰে। 16 জানুৱাৰীৰ পিছত তেখেতে কোনো ধৰণৰ ষ্টেটমেণ্ট দিয়া নাই। 16 জানুৱাৰীৰ দিনা বিৰোধী দলপতিক দিল্লীত এটা নিৰ্দেশ দিয়া হ'ল, ৰকিবুল হুছেইনৰ পাৰ্মিশন নহলে দেৱব্ৰত শইকীয়াই এতিয়া একো কথা কব নোৱাৰে। ৰকিবুল হুছেইনে পাৰ্মিশন দিব লাগিব দেৱব্ৰত শইকীয়া, যে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপুনি এইখিনি কথা কওক, তেতিয়াহে দেৱব্ৰত শইকীয়াই এতিয়া প্ৰেছ ষ্টেটমেণ্ট দিব পাৰিব বা কিবা এটা কথা মিডিয়াক কব পাৰিব। দিল্লীৰ এইটো সিদ্ধান্ত। ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে আৰু কংগ্ৰেছৰ অন্য নেতৃত্ব বহি দেৱব্ৰত শইকীয়াক কঠোৰ নিৰ্দেশ দিছে, ৰকিবুল হুছেইনৰ পাৰ্মিশন লৈহে এতিয়া দেৱব্ৰত শইকীয়া, মানে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ, অসম বিধানসভাৰ বিৰোধী দলপতি, কংগ্ৰেছ বিধায়িনী দলৰ নেতা আৰু কেতিয়াবা মুখ্যমন্ত্ৰী হম নেকি এনেকে ভাবি থকা এজন মানুহক দিল্লীয়ে নিৰ্দেশ দি দিলে যে আপুনি আজিৰে পৰা ৰকিবুল হুছেইনৰ পৰা অনুমতি ল'ব, তাৰ পিছতে মিডিয়াক কথা কব। মই ভাবো অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ কাৰণে ইয়াতকৈ ডাঙৰ অৱমাননা আৰু একো হ'ব নোৱাৰে। এতিয়া দেৱব্ৰত শইকীয়াই ৰকিবুল হুছেইনৰ পৰা পাৰ্মিশন লৈ মিডিয়াক কথা কব।